গড়েশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঙালীপাৰা PMA গৃহৰ হিতাধিকাৰী বাছনি দুৰ্নীতিৰ অভিযোগ। ঘৰৰ ফটো তোলাৰ বাবদ হিতাধিকাৰীৰ পৰা 500ৰ পৰা 1000কৈ টকা লোৱাৰ অভিযোগ GPCৰ বিপুল ৰাজবংশীৰ বিৰুদ্ধে। উন্নয়ন খণ্ডটোৰ অন্তৰ্গত দেওচুঙা VCDCৰ অধীনৰ বাঙালীপাৰা গাঁৱৰ একাংশ ভুক্তভোগীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে। লগতে খণ্ড উন্নয়ন বিষয়া জিন্তু দত্তৰ কাৰ্যালয় সংঘটিত হয় এই দুৰ্নীতি বন্ধ কৰিবলৈ বিষয়াগৰাকীক আহ্বান জনায়। অন্যথা উন্নয়ন খণ্ডটোক কাৰ্যালয়ত গৈ পূব ডেফেলি ABMSCUৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে। গড়েশ্বৰ ডেভেলপমেণ্ট ব্লক আণ্ডাৰত যিটো আমাৰ দেওচুঙা VCDCৰ আণ্ডাৰত এই পূব ডেফেলিৰ বঙালীপাৰা গাঁও এখন, এই বঙালীপাৰা গাঁৱৰ বিপুল ৰাজবংশী GPC তেখেতে ফটো উঠাই ঘৰে ঘৰে আহি, তো তেখেতৰ আমি কিছু দুৰ্নীতি দেখা পাইছোঁ। ইয়াত প্ৰত্যেকটো ঘৰৰে ফটো উঠাৰ নামত 500,000 টকা ডিমাণ্ড কৰে। যেতিয়া গিৰিয়েকজন নাথাকে তেতিয়া মাইকী মানুহৰ পৰা তেখেতে 500,000 টকা উঠাই লৈ যায়। মই কিছুদিন আগতে বিপুলক এই কথাটো অৱগত কৰিছোঁ যে গৰীব শ্ৰেণীৰ মানুহক আপুনি এইবিলাক ধন লুট কৰাৰ কাৰণে এই কাম নকৰিব। আপুনি তেখেতে মোৰ ওচৰত গাড়ী নাৰাখে। আজি দেখা পাইছোঁ যে মোৰ বিশেষকৈ মোৰ নিজৰ পৰিয়ালৰ মোৰ মিছেছৰ যিটো ID, মোৰ IDটো আজিলৈকে তেওঁ ৰিমভ কৰি থৈ দিলে। মই গড়েশ্বৰ ব্লকত নিজে যাই মই চালোঁ যে কম্পিউটাৰত মোৰ IDটো ৰিমভ কৰিছে। গতিকে এই মোৰ IDটো কেনেকৈ ৰিমভ কৰিলে ইয়াৰ এটা তদন্ত কৰিব লাগে। গতিকে ইয়াত আৰু এটা কথা, এই যিটো বিদুৰ আণ্ডাৰত তেখেতে গড়েশ্বৰ ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত যিটো GPC বিপুল ৰাজবংশী বুলি কোৱা এজন ল'ৰা আছে, তেখেতে আহি ফটো উঠাই ইয়াত দুৰ্নীতি কৰিব খুজি আছে। গতিকে আমি আগতেই কথা কৈছোঁ, কথা আজি কি আমি পূব ডেফেলি আঞ্চলিক ABMCৰ ফালৰ পৰা এটাই তেখেতক কৈছোঁ যে ইয়াত দুৰ্নীতি কৰাৰ কাৰণে আপুনি বন্ধ কৰক, গৰীবৰ টকা খাৱা আপুনি বন্ধ কৰক। ইয়াৰ কিন্তু প্ৰতিবাদ কৰিম, আমি ব্লকত প্ৰতিবাদ কৰিম ABMCৰ ফালৰ পৰা। আমি পূব ডেফেলি ইয়াৰ বহুত দুৰ্নীতি কৰিছে, ঘৰে ঘৰে পইচা উঠাই লৈ যায়। আৰু ইয়াত দুজনমান ব্যক্তিক তেখেতে ৰাখি থৈ দিছে, সি নাথাকিলে সেই দুজন ব্যক্তি এই গাঁৱত পইচা উঠায়। গতিকে ইয়াৰ এই BJP চৰকাৰে এই দুজন ব্যক্তিক নাকি লগোৱাৰ ব্যৱস্থা কৰক, নহ'লে কিন্তু আমি প্ৰতিবাদৰ সন্মুখীন হ'বলৈ বাধ্য হ'ম। ধন্যবাদ। মোৰ ঘৰৰ মিছেছৰ নামত এটা ID নম্বৰ আছে। মোৰ মিছেছৰ ID নম্বৰটো মই কিছুদিনৰ পৰা মই বিপুলৰ লগত কথাখান্দি পাতি আছোঁ। তেওঁ হ'ব বুলি কেতিয়াবা কৈ থাকে। তাৰপিছত মই গড়েশ্বৰ ব্লকৰ বিদুক বিচাৰি গ'লোঁ, তাত মই লাগ পাই কথাখান্দি পাতোঁ, চালোঁ মই কম্পিউটাৰত মোৰ ID যিটো মিছেছৰ ID, সেই IDটো ৰিমভ কৰাই আছে। তো তেওঁলোকক কথাখান্দি ক'লোঁ, মই অৱগত কৰোঁ। তেওঁলোকে সিদিনা মই যেতিয়া গৈছিলোঁ তেতিয়া বিদু নাছিলে, তো ৰুবুল বুলি কোৱা এজন ল'ৰা আছিলে, তেওঁ কৈছিলে আপুনি বিদু থকাৰ অৱস্থাত আহিব। এতিয়া কথা আজি কি, এই যিখিনি মাইনৰিটি মানুহ আজি পূব ডেফেলিৰ আমাৰ যিখিনি মানুহ, বিপুল বুলি কোৱা যিজন ল'ৰা আজি ঘৰৰ নামত ইয়াত অবৈধভাৱে কিছুমান কাম কাজ কৰি থকা আমি দেখা পাওঁ। ইয়াত কি কৰে, প্ৰতিটো ফটো মাৰাৰ বিনিময়ত 500 টকা 1000 টকাকৈ তেওঁ উঠাই লৈ যায়। আৰু তেওঁ যেতিয়া পইচা ল'ব নোৱাৰে, তেওঁৰ সাংগু বাংগু ইয়াত কিছুমান দালাল ৰাজ চলি থকা আমি গম পাওঁ। ইয়াত কেইজনমান ব্যক্তিক দালাল ৰাজ নিয়োজিত কৰিছে। তেওঁসকলে যেতিয়া মানুহ গিৰিয়েক ঘৰত নাথাকে ঘৈণীয়েকৰ পৰা 500,000 টকাকৈ পইচা কাটি উঠাই লৈ যায় গাঁৱৰ পৰা। গতিকে ইয়াৰ আমি এটা কথা মই স্পষ্টভাৱে কৈছোঁ, পূব ডেফেলি আঞ্চলিক ABMCৰ পৰিয়ালৰ ফালৰ পৰা আমি তেওঁক এটাই সকীয়াই দিছোঁ, বিপুলক এই কাম কাজৰ পৰা তেওঁ বিৰত থাকক, নহ'লে কিন্তু আমি ইয়াৰ বিদু মহোদয়ৰ এই ব্লকত আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। আৰু মোৰ যিটো মিছেছৰ ID, এই IDটো ৰিমভ কেনেকৈ কৰিছে, ইয়াৰ এটা বিদু মহোদয়ে এটা তদন্ত কৰি ইয়াৰ IDটো দিয়াৰ ব্যৱস্থা কৰক। ঘৰ পাব লগা আছে নাই পিছত কথা, মোক 10 বছৰ পিছত ভোট দিয়ক, মোক থাকি গৰীব শ্ৰেণীৰ মানুহক আগত ভোট দিয়ক, কিন্তু মোৰ IDটো মেইন দৰকাৰ। এই IDটো এটা ব্যৱস্থা কৰি দিব বুলি মই আশা ৰাখিছোঁ। এই বিদু মহোদয়ক গেলি, এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে বিদু মহোদয়ক গেলি এই বস্তুৰ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। মোৰ ID নাম্বাৰ আছে, মোৰ ID নাম্বাৰটো ব্লক কৰিছে বিপুলে অলৰেডি মোৰ ডকুমেণ্টছ গোটেইখিনিয়ে নিছিল, ঘৰ দিম বুলি কয়। আজিলৈকে মই ঘৰ পোৱা নাই, আৰু এতিয়া চাওঁ যে মোৰ ID নম্বৰটো ব্লক কৰা হৈছে। বিপুল ব্লকৰে। বিপুল উপাধিটো মই নাজানো। হয়, এই বাগদোপাৰ। মোৰ নাম মিছ চেলিমা বেগম। মই পোৱা নাই, মোৰ হাজবেণ্ডে পাইছি 7 বছৰ মান হ'ল। নাই, মোৰ IDত মই ঘৰ পোৱা নাই। আছিল। বিপুলে ডকুমেণ্টছখিনি লৈছি, কৈছে ঘৰ পালে পইচা দিবা লাগিব বুলি কৈছে। তাৰপিছত দিম, তাৰপিছত আকৌ কেইদিনমান পিছত আহি কৈছে আপোনাৰ ঘৰটো নহ'ল বুলি কৈছে। কিয় নহ'ল কোৱা নাই এইটো কথা। আইডিটো কাটি দিছে।
সুধিছিলোঁ সোধাতে কৈছে দেৰিকে পাব বুলি কয় থাৰ্ড লিষ্টত পাব ছেকেণ্ড লিষ্টত পাব এনেকুৱা কয় গড়েশ্বৰ ব্লকৰ মহোদয় উচিত ব্যৱস্থা কৰি দিব লাগে বিদু মহোদয় মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক